কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি, কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি ৮ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে ৫২,০৩৪ গৰাকী কৰ্মচাৰীয়ে ৮,৩০০ কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত ৭০৭ কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে ৮,৩৩৬ গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা ৫ বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰ অঞ্চলত ঋণৰ সৰ্বাধিক সীমা ৫০ লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। মই আপোন বাহন আঁচনিখনো আগন্তুক ৫ বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য ৪% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটীৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটী লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে ২ সপ্তাহৰ পিতৃত্বকালীন ছুটীৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ ৫০% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব।